নির্বাচনী প্রচারের উদ্দেশ্যে মার্ঘেরিটাত সদূর ঝাড়খণ্ডের মুখ্যমন্ত্রী হেমন্ত সোরেন ডাঙরিয়ায় আজি 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত জাৰ্নেল মিঞ্জৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আহিছিল। ঝাড়খণ্ড মুক্তি মৰ্চাৰ মই মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। এইখিনিতে মই মাৰ্ঘেৰিটাবাসী সকলো ভোটাৰ ৰাইজক, সকলো জাতি জনগোষ্ঠী, সকলো জাতীয় দল সংগঠন, সকলো বুদ্ধিজীৱী, সকলো এডুকেটেড আনএমপ্লয়মেণ্ট ইউথসকলক, আই মাতৃসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। মাৰ্ঘেৰিটাক সকলো দিশৰ পৰা উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে মই আপোনালোকক আস্থা আৰু বিশ্বাস দিছোঁ। আহিবলগীয়া 9 এপ্ৰিল 2026 তাৰিখে আপোনালোকে মোক ধনুকাৰ চিহ্নত ভোট দি বিপুল ভোটত জয়যুক্ত কৰি মাৰ্ঘেৰিটাবাসী ৰাইজৰ সেৱা কৰিবৰ কাৰণে মোক আশীৰ্বাদ দিয়ে, তাৰে কামনা আৰু প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। बैठ जाएगा। बोलिए। ये चुनावी सभा है। बहुत सारे जनप्रतिनिधि हैं, अपने अपनी तैयारी में है, हम लोग भी अपनी तैयारी में हैं। और 9 तारीख का इंतजार है जनता के निर्णय का, उसका पुरजोर हम लोग स्वागत करेंगे। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।